ডিব্ৰুগড়ৰ মূল সমস্যাটোৱে হৈছে ডিব্ৰুগড়ৰ মুখ্য নলাটো। ১৫-১৬ মিটাৰ বহল নলাটো প্ৰশাসনৰ চকুৰ সন্মুখতেই হ'লগৈ মাত্ৰ ২-৩ মিটাৰ, য'ত ঠেকা খাই গেলা পানীৰে উপচি পৰে ডিব্ৰুগড় মহানগৰ। ভুক্তভোগী হয় ডিব্ৰুগড়বাসী। এছাম অবিবেচকী মানুহৰ কৰ্মকাণ্ডই বাৰুকৈয়ে যন্ত্ৰণাত ভোগাইছে ডিব্ৰুগড়বাসী। ডিটিপিৰ মূল ড্ৰেইনৰ গাৰ্ডৱাল চপাই আনি নলাটো ঠেক কৰিলে। ড্ৰেইনৰ মাজলৈকে দোকান ঘৰ বনালে। মানকটা ৰোডৰ পৰা এইচ ৰোড, কোল ৰোডলৈ নলা আবদ্ধ কৰি ঘৰ সাজিছে। জ্যোতিনগৰতো একেই দৃশ্য। কেৱল ডিটিপি ড্ৰেইনেই নহয়, ডিটিপি ড্ৰেইনটো সংযোগ হোৱা উপকণ্ঠ অঞ্চলৰ ৰজাভেটা ড্ৰেইনতো সৰু সৰু দলং সাজি নলাটো ঠেক কৰি পেলাইছে। ঘৰত ব্যৱহাৰ কৰা লেতেৰা জাবৰ নলাতেই পেলাইছে। ড্ৰেইনৰ কাষে কাষে অস্থায়ী বাসগৃহ বনাই ঘৰৰ সকলো আৱৰ্জনা ড্ৰেইনতেই পেলায়। কৃত্ৰিম বান সকলোতেই হয়। বেলেগত পানী লগে লগে শুকাই যায়, কিন্তু ডিব্ৰুগড়ৰ কৃত্ৰিম বান সোনকালে শুকাই নাযায়। নলাৰে ভালকৈ পানী নিষ্কাশন নহয়। চলিত বৰ্ষৰ জুন মাহৰ শেষৰ পৰা জুলাই মাহৰ আৰম্ভণিৰ দিনকেইটাত ৯-১০ দিনেই কৃত্ৰিম বানত ভোগাসকলে শুকানে। গেলা পানীৰ ওপৰত শোৱন খাৱন দৈনন্দিন জীৱন যাপন কিমান কষ্টকৰ। কিন্তু ইংৰাজে গঢ়া ডিব্ৰুগড় চহৰখনৰ নলা নৰ্দমাকে ধৰি সকলোবোৰেই বিজ্ঞানসন্মত আছিল। ১৯৫৬ চনতেই ব্ৰিটিছে চহৰখনৰ পানী ওলাই যাবলৈ বিজ্ঞানসন্মতভাৱে চহৰখনৰ মাজেৰে খান্দিছিল ড্ৰেইনটো, যাৰ নামাকৰণ কৰা হৈছিল ডিব্ৰুগড় টাউন প্ৰটেকশ্যন ড্ৰেইন, ডিটিপি ড্ৰেইন। কিন্তু আজিৰ তাৰিখত ড্ৰেইনটোৱেদি পানী যোৱাত মানুহেই বাধাৰ সৃষ্টি কৰিছে। এছাম অবিবেচকী মানুহৰ কৰ্মকাণ্ডৰ বাবেই গোটেই ডিব্ৰুগড়বাসীয়ে যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে। ডিব্ৰুগড় যিটো টাউনৰ যিটো বানপানী, ইয়াৰ মূল কাৰণটো হ'ল এই ডিটিপি ড্ৰেইনটো। ডিটিপি ড্ৰেইন ডিব্ৰুগড় টাউন প্ৰটেকশ্যন ড্ৰেইন ১৯৫৫ চনত মানে বনোৱা ড্ৰেইনটো ডিব্ৰুগড় হিউজপুৰৰ পৰা ৰজাভেটালৈকে যায়। প্ৰায় ৯.৫ কিলোমিটাৰ দীঘল এটা ড্ৰেইন। কিন্তু আপুনি যদি চাই ড্ৰেইনটো ষ্টাৰ্টিং পইণ্টত বহল হ'ল ৮ মিটাৰ বহল। কিন্তু আপুনি যদি চাই মানে নলাটো আহি টাউনৰ মাজত প্ৰায় ৩.৫ মিটাৰ বা ৪ মিটাৰ মানে আপোনাৰ গৈ মানে সেই ৰেষ্ট্ৰিক্টেড হৈ গ'ল, মানে ঠেক হৈ গৈছে। ইয়াৰ কাৰণটো হ'ল যে বেদখল কৰিছে। তেনেকুৱাটো বেদখল কৰি মানে ড্ৰেইনটো ঠেক কৰি আনিছে। সেই ঠেক কৰি অনাৰ কাৰণে পানীটো ইয়াত ভালদৰে ওলাই যাব নোৱাৰে। ডিটিপি ড্ৰেইনটো মাইজানৰ ০ পইণ্টৰ পৰা আৰম্ভ হৈ চহৰখনৰ মাজেৰে ৯.৫ কিলোমিটাৰ বৈ গৈ ৰজাভেটা ড্ৰেইনৰ লগত সংযোগ হৈ চেঁচা নদীত পৰিছেগৈ। ব্ৰিটিছৰ পৰিকল্পনাবোৰ ঠিকেই আছিল, কিন্তু ক্ৰমবৰ্ধমান জনসংখ্যাত জনবহুল আৰু সংকুচিত হৈ পৰা চহৰখনত এছাম অবিবেচকী লোকৰ কৰ্মকাণ্ড ভালদৰে চাওক। প্ৰায় ৯ৰ পৰা ১৫ মিটাৰ বহল নলাটো চপাই আনি ৩.৫ মিটাৰলৈকে ঠেক কৰি পেলালে। কিন্তু বিধায়ক প্ৰশান্ত ফুকনে এই প্ৰশ্নৰ উত্তৰ কি দিলে শুনক। ৩ মিটাৰ, এইটো ৩ মিটাৰ ক'ব নালাগে। ৩ মিটাৰ তাৰ পাছত আপুনি যদি আৰু আপলে যায়গৈ, শনি মন্দিৰৰ পাছত সেই গোটেইখিনি অঞ্চলত ৩ মিটাৰতকৈ ওপৰ ক'তো নাই। মোৰ এক্সপিৰিয়েঞ্চ আছে, পূৰা মই গোটেই তহিলং কৰিছোঁ। ছাইডত ভাঙি কিবা কৰিব পাৰিম বুলি মইতো মোৰ জীৱনত বা মোৰ ৰাজনৈতিক জীৱনত মই পাৰিম বুলি আপোনাক নকওঁ। কিন্তু এক্সিষ্টিং যিটো ড্ৰেইন আছে সেইটোকো যদি আমি দ কৰি তলৰ জাবৰখিনি আমি যদি কমপ্লিট গুচাই দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ কৈছোঁ আপোনাৰ এই প্ৰব্লেমটো আৰু যিটো উপকণ্ঠ অঞ্চলৰ পানী সেইটোক যদি আমি বেলেগলৈ ডাইভাৰ্ট কৰিব পাৰোঁ, তেতিয়াহ'লে ডিব্ৰুগড়ত আমাৰ এই যিটো সমস্যা আছে এই সমস্যাটো দূৰ হ'ব বুলি ভাবিছোঁ। ডিব্ৰুগড়ত এতিয়া ফ্লেটৰ উপৰি ফ্লেট, এপাৰ্টমেণ্টৰ উপৰি এপাৰ্টমেণ্ট নিৰ্মাণ হ'বলৈ ধৰিছে। কিন্তু সেই অনুপাতে নলাৰে পানী নিষ্কাশনৰ ব্যৱস্থা কৰিছেনে পৌৰ নিগমে? ১১ মহলীয়া এপাৰ্টমেণ্টত যদি ১০০ পৰিয়ালে বসবাস কৰে, তেন্তে সেই ১০০ পৰিয়ালে ব্যৱহাৰ কৰা পানীবোৰ যাব ক'লৈ? নিউজ ডেস্ক, ডিব্ৰু বাৰ্তা।